ওম শান্তি। আজিৰ ঈশ্বৰীয় মহাবাক্যৰ আধাৰত সমানৰ অভ্যাস। প্ৰথম সমান, মই স্নেহযুক্ত সন্তান হওঁ। আজি পিতাই কৈছে, স্নেহে এই ব্ৰাহ্মণ জীৱনৰ আধাৰ। গতিকে তোমালোক সকলো যেতিয়া আহিছা, স্নেহে টানি আনিছে নহয়। জ্ঞানটো পাছত শুনিছা, কিন্তু স্নেহে পৰমাত্ম স্নেহী কৰি দিলে। কেতিয়াও সপোনতো নাছিল যে আমি পৰমাত্ম স্নেহৰ পাত্ৰ হ'ম, কিন্তু এতিয়া হৈ গ'লা। স্নেহো সাধাৰণ স্নেহ নহয়, অন্তৰৰ স্নেহ, আত্মিক স্নেহ, সঁচা স্নেহ, নিস্বাৰ্থ স্নেহ। এই পৰমাত্ম স্নেহে বহুত সহজ স্মৃতিৰ অনুভৱ কৰায়। স্নেহিক স্মৃতিলৈ অনা কঠিন নহয়, পাহৰি যোৱাটো কঠিন। স্নেহে এক অলৌকিক চুম্বক। স্নেহে সহজ যোগী কৰি তোলে, পৰিশ্ৰমৰ পৰা মুক্ত কৰি দিয়ে। স্নেহৰে স্মৰণ কৰা কঠিন নহয়, স্নেহৰ ফল খোৱা। দ্বিতীয় সমান, মই অখণ্ড মহাদানী হওঁ। পিতাই কৈছে, স্নেহটো আছে, এয়া দৃঢ়। এতিয়া কেৱল বিশেষ মনোযোগ দিব লাগে যে সদায় স্নেহী হৈ থাকিব লাগে, সদায়, কেতিয়াবা নহয়। অটুট স্নেহ আছে, কিন্তু শতাংশত পাৰ্থক্য আহি যায়। তেন্তে পাৰ্থক্য দূৰ কৰিবলৈ কি মন্ত্ৰ আছে? সকলো সময়তে মহাদানী, অখণ্ড দানী হোৱা। লাগিলে মনেৰে শক্তি দান বা সহযোগ দিয়া, বাণীৰে জ্ঞান দিয়া, সহযোগ দিয়া, কৰ্মৰ দ্বাৰা গুণ দান দিয়া, আৰু স্নেহে সম্পৰ্কৰ দ্বাৰা আনন্দ দান দিয়া। কিমান অখণ্ড সম্পদৰ মালিক আৰু বিশ্বত আটাইতকৈ ধনী হোৱা, অক্ষয় আৰু অখণ্ড সম্পদ আছে। যিমানেই দিবা সিমানেই বাঢ়ি যায়, কম নহয়, বাঢ়িব। কিয়নো বৰ্তমান সময়ত গৰিষ্ঠ সংখ্যক তোমালোকৰ আত্মিক ভাতৃ ভগ্নী এই সম্পদৰ তৃষ্ণাতুৰ হৈ আছে। তৃতীয় সমান, মই সৰ্বদা বিশ্ব কল্যাণকাৰী হওঁ। পিতাই কৈছে, সদায় দাতাৰ সন্তান বিশ্ব সেৱাধাৰী হয়। তেওঁলোকে কোনো সময়ত মাষ্টৰ দাতা নোহোৱাকৈ নাথাকে, কিয়নো বিশ্ব কল্যাণৰ কাৰ্যত পিতাৰ সৈতে নিজেও সহায়কাৰী হোৱাৰ সংকল্প লৈছা। চতুৰ্থ সমান, মই মাষ্টাৰ দাতা হওঁ। পিতাই কৈছে, নিজৰ ভাতৃ ভগ্নীসকলৰ প্ৰতি দয়া নাজাগেনে? তৃষ্ণাতুৰ আত্মাসকলৰ তৃষ্ণা নিবাৰণ নকৰিবা জানো? কাণেৰে আৱাজ নুশুনানে? হে আমাৰ দেৱ দেৱীসকল, আমাক শক্তি দিয়া, সঁচা প্ৰেম দিয়া। তোমালোকৰ ভক্ত আৰু দুখীয়াত্মা দুয়োৱেই দয়া কৰা, কৃপা কৰা, হে কৃপাৰ দেৱ আৰু দেৱী বুলি চিঞৰি আছে। সময়ৰ আহ্বান শুনিবলৈ পোৱা নহয়, আৰু এতিয়া সময়ো হৈছে দিয়াৰ। আকৌনো কেতিয়া দিবা? গতিকে মাষ্টৰ দাতা হোৱা। পঞ্চম সমান, মই বিঘ্ন বিনাশক তথা সমাধান স্বৰূপ আত্মা হওঁ। পিতাই কৈছে, তোমালোকৰ যি ইমান অক্ষয় অখণ্ড সম্পদ জমা আছে, তেন্তে কেতিয়া দিবা? অন্তিম সময়ত দিবা নেকি? সেই সময়ত কেৱল অঞ্জলি দিব পাৰিবা। তেন্তে নিজৰ জমা সম্পদ কেতিয়া কাৰ্যত লগাবা? পৰীক্ষা কৰা যে সকলো সময়ত কিবা নহয় কিবা সম্পদ সফল কৰি আছোনে? এই ক্ষেত্ৰত ডবল লাভ আছে। সম্পদ সফল কৰিলে আত্মাসকলৰো কল্যাণ হ'ব, আৰু লগতে তোমালোক সকলো মহাদানী হোৱাৰ কাৰণে বিঘ্ন বিনাশক সমস্যা স্বৰূপ নহয়, সমাধান স্বৰূপ হৈ যাবা। ডবল লাভ আছে। বিঘ্ন মুক্ত, সমস্যা মুক্ত সদাকালৰ বাবে হৈ যাবা। ষষ্ঠ সমান, মই পৰিশ্ৰম মুক্ত সন্তান হওঁ। পিতাই কৈছে, সমস্যাৰ বাবে যি সময় খৰচ কৰা, পৰিশ্ৰমো কৰা, কেতিয়াবা দুখী হৈ যোৱা, কেতিয়াবা উৎসাহিত হোৱা, তাৰ পৰা হাত সাৰি যাবা। কিয়নো বাপদাদাৰো সন্তানসকলৰ পৰিশ্ৰম ভাল নালাগে। যেতিয়া বাপদাদাই দেখে সন্তানসকলে পৰিশ্ৰম কৰি আছে, তেতিয়া সন্তানসকলৰ পৰিশ্ৰম পিতাই চাব নোৱাৰে। সেয়েহে পৰিশ্ৰম মুক্ত। পুৰুষাৰ্থ কৰিব লাগে, কিন্তু কি পুৰুষাৰ্থ? এতিয়াও জানো নিজৰ সৰু সৰু সমস্যাসমূহৰ পুৰুষাৰ্থী হৈ থাকিবা? সপ্তম সমান, মই অখণ্ড সহযোগী হওঁ। এতিয়া অখণ্ড মহাদানী, অখণ্ড সহযোগী হোৱাৰ পুৰুষাৰ্থ কৰা।
ব্ৰাহ্মণৰ মাজত সহযোগী হোৱা আৰু দুখী আত্মাসকল তৃষ্ণাতুৰ আত্মাসকলৰ বাবে মহাদানী হোৱা। এতিয়া এইটো পুৰুষাৰ্থৰ আৱশ্যকতা আছে। পচন্দ হৈছেনে? তেন্তে এতিয়া কিছু পৰিৱৰ্তনো কৰিব লাগে নহয়। নিজৰ প্ৰতি পুৰুষাৰ্থ বহুত সময় কৰিলা, তেন্তে এতিয়াৰ পৰা সংকল্প কৰা, মোৰ সময় সংকল্প বিশ্ব সেৱাৰ প্ৰতি। ইয়াত নিজৰ পুৰুষাৰ্থ স্বতঃ হৈ যাব, ৰৈ নাথাকে, বাঢ়িব। অষ্টম সমান, মই সফলতা মুক্ত হওঁ। পিতাই কৈছে, যেতিয়া তোমালোকে কাৰোবাৰ আশা পূৰ্ণ কৰিবা, দুখৰ সলনি সুখ দিবা, নিৰ্বল আত্মাক শক্তি দিবা, গুণ দিবা, তেতিয়া তেওঁলোকে কিমান আশীৰ্বাদ পাব। আৰু সকলোৰে পৰা আশীৰ্বাদ লোৱা, এয়াই আগবাঢ়ি যোৱাৰ সকলোতকৈ সহজ সাধন। ভাষণ দিব নোৱাৰিলেও, অনুষ্ঠান বেছিকৈ পাতিব নোৱাৰিলেও কোনো কথা নাই। কৰিব পাৰা যদি আৰু কৰা, কিন্তু কৰিব যদি নোৱাৰাও তেন্তে কোনো আপত্তি নাই। সম্পদসমূহৰ সফল কৰা। জনালো নহয় যে মনেৰে শক্তিসমূহৰ সম্পদ দি যোৱা, বাণীৰে জ্ঞানৰূপী সম্পদ, কৰ্মৰে গুণৰূপী সম্পদ আৰু বুদ্ধিৰে সময়ৰ সম্পদ। সম্বন্ধ সম্পৰ্কৰে আনন্দৰ সম্পদ সফল কৰা। সফল কৰিলে সহজেই সফলতা মুক্ত হৈ যাবা, সহজেই উৰি থাকিবা। নৱম সমান, মই আশীৰ্বাদৰ পাত্ৰ হওঁ। পিতাই কৈছে, আশীৰ্বাদে এক প্ৰকাৰৰ লিফ্টৰ কাম কৰে, চিৰিৰ নহয়। সমস্যা আহিল, দূৰ কৰিলা, কেতিয়াবা 2 দিন লগালা, কেতিয়াবা 2 ঘণ্টা লগালা, এয়া হৈছে চিৰি। সফল কৰা, সফলতা মুক্ত হোৱা, তেতিয়া আশীৰ্বাদৰ লিফ্টেৰে য'ত বিচৰা ত'ত 1 ছেকেণ্ডত উপস্থিত হৈ যাবা। সূক্ষ্ম লোকলৈও যোৱা বা পৰমধামলৈ যোৱা, নতুবা নিজৰ ৰাজ্যলৈ যোৱা, ছেকেণ্ডত 1 ছেকেণ্ডত আশীৰ্বাদৰ লিফ্টত আৰোহণ কৰা। কেৱল স্মৃতিৰ বুটাম টিপা, বছ, পৰিশ্ৰমমুক্ত। দশম সমান, যেতিয়াই কোনো ডাঙৰ অনুষ্ঠান পাতা, তাত বাৰ্তাটো পায়, কিন্তু কিবা অনুভৱ কৰি যাওক। সেই অনুভৱে বহুত সোনকালে আগবঢ়াই দিয়ে। যিসকল ধাৰাবাহিকতা ৰক্ষা কৰি আহে, তেওঁলোকক কিবা অনুভৱ কৰোৱাৰ লক্ষ্য ৰাখা। কিবা নহয় কিবা অনুভৱ কৰক, কিয়নো অনুভৱ কেতিয়াও নাপাহৰে। আৰু অনুভৱ এনেকুৱা বস্তু যে নিবিচৰা সত্ত্বেও সেইফালে আকৰ্ষণ কৰিব। সেয়েহে বাগদাদাই সুধিছে, প্ৰথমে যিসকল ব্ৰাহ্মণ আছে, তেওঁলোকে নিজে জ্ঞানৰ মূল কথাবোৰৰ অনুভৱী হৈছানে? প্ৰতিটো শক্তিৰ অনুভৱ কৰিছানে? প্ৰতিটো গুণৰ অনুভৱ কৰিছানে? আত্মিক স্থিতিৰ অনুভৱ কৰিছানে? পৰমাত্মা প্ৰেমৰ অনুভৱ কৰিছানে? জ্ঞান বুজোৱা, ইয়াততো উত্তীৰ্ণ হৈছা, জ্ঞানৱানটো হৈ গলা। এই ক্ষেত্ৰত বাপদাদায়ো মন্তব্য দিয়ে যে ঠিক আছে, আত্মা কি, পৰমাত্মা কি, ড্ৰামা কি, জ্ঞানটো বুজি পালা। কিন্তু যেতিয়াই বিচৰা, যিমান সময় বিচৰা, যি পৰিস্থিতিতেই আছা, সেই পৰিস্থিতিত আত্মিক বলৰ অনুভৱ হওক, পৰমাত্মা শক্তিৰ অনুভৱ হওক, সেয়া হয়নে? নে ভাবা যে মই আত্মা, আৰু আকৌ বাৰে বাৰে দেহবোধ আহি যায়? তেন্তে অনুভৱ কি কামত আহিল? অনুভৱী মুক্ত, প্ৰতিটো বিষয়ৰ অনুভৱী মুক্ত হোৱা, প্ৰতিটো শক্তিৰ অনুভৱী মুক্ত হোৱা। গতিকে নিজৰ অনুভৱ বঢ়োৱা। একাদশ সমান, মই সৰ্বতোমুখী অলৰাউণ্ডাৰ পিতাৰ সমান সন্তান। পিতাই কৈছে, তোমালোক সকলোৰে লক্ষ্য হৈছে পিতাৰ সমান হোৱাৰ। এইটো উত্তৰ সকলোৱে দিয়া। তেন্তে পিতাৰ সমান, এতিয়া পিতাটো কেতিয়াবা আৰু কিবা নাছিল নহয়। পিতা ব্ৰহ্মা সদায়েই ৰাজযুক্ত, যুক্তিযুক্ত, প্ৰতিটো শক্তিতে সদায়, কেতিয়াবা কেতিয়াবা নহয়। যি অনুভৱ হয় সেয়া সদাকালৰ বাবে চলে, সেয়া অলপ সময়ৰ বাবে নহয়। সেয়েহে স্বয়ং অনুভৱী মুক্ত হৈ প্ৰতিটো কথাত, প্ৰতিটো বিষয়ত অনুভৱী, জ্ঞান স্বৰূপত অনুভৱী, যোগযুক্ত হোৱাত অনুভৱী, ধাৰণা স্বৰূপত অনুভৱী, সৰ্বতোমুখী সেৱা, মন বাণী সম্বন্ধ সম্পৰ্ক সকলোতে অনুভৱী। তেতিয়া সন্মান সহকাৰে উত্তীৰ্ণ বুলি কোৱা হ'ব। দ্বাদশ সমান,
মই তীব্ৰ পুৰুষাৰ্থী তথা অতিকৈ মৰমৰ ভাগ্যৱান সন্তান হওঁ। পিতাই কৈছে, এতিয়া অতি পলম হোৱাৰ ফলক লগা নাই। সেয়েহে কোনোবা যদি নতুনো আছে কিন্তু এতিয়াও তীব্ৰ পুৰুষাৰ্থ কৰা, তেন্তে আগত যাব পাৰে। কিয়নো নম্বৰ ঘোষণা কৰা হোৱা নাই, কেৱল 2টা নম্বৰ ওলাইছে, পিতা আৰু মা। এতিয়া যিকোনো ভাতৃ ভগ্নীৰ 3য় নম্বৰ ওলোৱা নাই। তোমালোকে ক'বা, দাদীসকলৰ প্ৰতি বহুত স্নেহ আছে, পিতাৰো দাদীসকলৰ প্ৰতি স্নেহ আছে, কিন্তু নম্বৰ ওলোৱা নাই। সেয়েহে তোমালোক অতিকৈ মৰমৰ ভাগ্যৱান হোৱা। যিমান উৰিব খোজা উৰা। কিয়নো চোৱা, যিসকল সৰু ল'ৰা ছোৱালী থাকে তেওঁলোকক পিতাই নিজৰ আঙুলি দি চলায়, অতিৰিক্ত স্নেহ দিয়ে, আৰু ডাঙৰসকলক আঙুলিৰে নচলায়, তেওঁলোক নিজৰ ভৰিৰে চলে। কিন্তু অতি সোনকালে অতি পলম হোৱাৰ ফলক লাগিব, সেয়েহে আগতেই কৰি লোৱা। আজি বাপদাদাই আমাৰ প্ৰতি দিয়া যোগ অভ্যাস আমি কৰিম। 1 ছেকেণ্ডৰ অভ্যাসৰ দৰকাৰ, কিয়নো আগলৈ যি চূড়ান্ত সময় আহিব যেতিয়া সন্মান সহকাৰে উত্তীৰ্ণ হোৱাৰ প্ৰমাণ পত্ৰ পাবা, তাৰ অভ্যাস এতিয়াৰ পৰাই কৰিব লাগে। ছেকেণ্ডত য'ত বিচৰা যিটো স্থিতি লাগে সেইটো স্থিতিত স্থিৰ হৈ যোৱা। তেন্তে সদা প্ৰস্তুত হৈ গলানে? এতিয়া প্ৰথমে 1 ছেকেণ্ডত পুৰুষোত্তম সংগমযোগী শ্ৰেষ্ঠ ব্ৰাহ্মণ এইটো স্থিতিত স্থিৰ হৈ যোৱা। মই পুৰুষোত্তম সংগমযোগী শ্ৰেষ্ঠ ব্ৰাহ্মণ। মই এই সংগম যুগত ব্ৰাহ্মণ পৰিয়ালৰ সৈতে পিতা ব্ৰহ্মা আৰু শিৱ পিতাৰ সৈতে বিশ্ব কল্যাণৰ কাৰ্যত ব্ৰতী হৈ আছোঁ। এই সংগম যুগ অতি মিঠা। এই সময়ত আমি পিতাৰ সান্নিধ্যত আছোঁ। এনে জীৱন আমি দুনাই কেতিয়াও নাপাওঁ। সংগমৰ এই সময়খিনি আমি সফল কৰিব লাগে। এতিয়া বিশ্ব কল্যাণকাৰী হৈ মনৰ দ্বাৰা চাৰিওফালে শক্তিৰ কিৰণ দিয়াৰ অনুভৱ কৰা। এতিয়া মই ফৰিষ্টা স্বৰূপ ডবল লাইট হওঁ অনুভৱ কৰা। গোটেই বিশ্বৰ ভক্ত হওক, ভাতৃ ভগ্নী হওক, সমস্ত আত্মাৰ প্ৰতি শুভ ভাৱনা, শুভকামনাৰ প্ৰকম্পন। বিশ্ব শান্তিৰ প্ৰতি সমগ্ৰ বিশ্বতে শান্তিৰ প্ৰকম্পন। মই আত্মা আৰু মোৰ পিতা পৰমাত্মাৰ পৰা প্ৰবাহিত হৈ আছে। ওম শান্তি। পিতাই কৈছে, এনেকৈ গোটেই দিনটোত ছেকেণ্ডত স্থিৰ হ'ব পাৰিবানে? ইয়াৰ অনুভৱ কৰি থাকা, কিয়নো অকস্মাত যিকোনো হ'ব পাৰে। বেছি সময় নাপাবা। অস্থিৰতাৰ মাজত ছেকেণ্ডত স্থিৰ হ'ব পাৰা, ইয়াৰ অভ্যাস নিজেই নিজৰ সময় উলিয়াই মাজে মাজে কৰি থাকা। ইয়াৰ দ্বাৰা মনৰ নিয়ন্ত্ৰণ সহজ হৈ যাব। নিয়ন্ত্ৰণ শক্তি, শাসন শক্তি বৃদ্ধি হৈ গৈ থাকিব। আজিৰ বৰদান, স্বৰ্ণিমযোগী স্বভাৱৰ দ্বাৰা স্বৰ্ণিমযোগী সেৱা কৰোঁতা শ্ৰেষ্ঠ পুৰুষাৰ্থী হোৱা। ব্যাখ্যা, যিসকল সন্তানৰ স্বভাৱত ঈৰ্ষা, সিদ্ধ কৰা আৰু জেদ ভাৱ অথবা যিকোনো পুৰণা সংস্কাৰৰ খাট মিহলি হৈ নাথাকে, তেওঁলোক হৈছে স্বৰ্ণিমযোগী স্বভাৱধাৰী। এনেকুৱা স্বৰ্ণিমযোগী স্বভাৱ আৰু সদায় হয় হুজুৰৰ সংস্কাৰ ধাৰণ কৰোঁতা শ্ৰেষ্ঠ পুৰুষাৰ্থী সন্তানসকলে যেনেকুৱা সময়, যেনেকুৱা সেৱা, তেনেকুৱাকৈ নিজক গঢ় দি সঁচা সোণ হৈ যায়। সেৱাটো অভিমান বা অপমানৰ খাট যাতে মিহলি নহয়, তেতিয়া স্বৰ্ণিমযোগী সেৱা কৰোঁতা বুলি কোৱা হ'ব। শ্লোগান, কিয় কিৰ প্ৰশ্ন সমাপ্ত কৰি সদায় প্ৰসন্নচিত হৈ থকা। ওম শান্তি।